নিশ্চিতভাৱে আমি আশা কৰিছোঁ ২৬-ৰ প্ৰথম উইকতে হয়তো আমাৰ লোহিতৰ ওপৰত যিখন দলং নিৰ্মাণ হৈ আছে সেইখন হ'বগৈ বুলি আমি আশা ৰাখিছোঁ। আৰু দ্বিতীয়খন যিখন দলং আছে আপোনাৰ সোৱণশিৰিৰ ওপৰত সেইখনো হয়তো ২৬-ৰ শেষত হয়তো ৰাইজে যাতায়াতীৰ কাৰণে এটা সুবিধা পাব বুলি আমি আশা ৰাখিছোঁ। অৱশ্যে ইয়াতে এটা কথা, আমি প্ৰথম অৱস্থাত ইয়াত যি ধৰণে কনষ্ট্ৰাকশ্যনৰ কাম দ্ৰুতগতিত কৰা হৈছিলে এনেধৰণে হয়তো কৰিলে দুইখন দলঙেই ২৬-ৰ শেষত আমি ৰাইজে এটা যাতায়াতী সুবিধা পাম বুলি আমি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে বৰ্তমান অৱশ্যে আমি আশা কৰা ধৰণেই দলঙৰ কাম কাজ চলি আছে আৰু সেই শাখাৰেই আমি ভাবিছোঁ লখিমপুৰ আৰু মাজুলীবাসী ৰাইজৰে নহয়, অন্ততঃ মধ্য অসমৰ অৰুণাচলৰ পৰা ধৰি নাগালেণ্ড সেই সীমামূৰীয়া ৰাজ্যবিলাকৰ কাৰণেও এটা ২৬-ৰ শেষত এটা ব্যৱস্থা যাতায়াতীৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অৱশ্যে এতিয়ালৈকে প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো এটা আশাৰ এটা ব্যঞ্জক বুলি ভৱিষ্যতৰ কাৰণে এইটো আছে। গতিকে আমি আশা ৰাখিছোঁ অকল যাতায়াতী নহয়, যাতায়াতীৰ লগতে আমাৰ শিক্ষা স্বাস্থ্য সকলো দিশতেই মাজুলীবাসীৰ লগতে মধ্য অসমৰ অৰুণাচলৰ পৰা ধৰি সকলোখিনিয়ে এটা আশাৰ ব্যঞ্জক বুলি আমি ভাবি লৈছোঁ। সেইটো কাৰণে আমি বহুত আনন্দিত হৈছোঁ যে মাজুলী আৰু লখিমপুৰ যিটো সংযোগী যিখন দলং আমাৰ নিৰ্মাণ হৈ আছে, এই দলংখনে আমাৰ মাজুলী আৰু লখিমপুৰ বাদেও উজনি অসমৰ কাৰণে মধ্য অসমৰ কাৰণে উজনি অসমৰ কাৰণে আমাৰ যিবোৰ যাতায়াতী ব্যৱস্থা, শিক্ষা স্বাস্থ্য বা অন্যান্য দিশত যাতায়াতৰ সুবিধা হোৱা কিবা চলাচল কৰিব পৰাকৈ আমি পাইছোঁ। আৰু লগতে আমি এনেকুৱা এটা জেগাত আছিলোঁ যে আমি ইটো পাৰৰ পৰা যাবলৈ হ'লে আমি হাত নাৱেৰে পাৰ হৈ আমি যাব লগা হৈছিল। কিন্তু এতিয়া আমি ২৬-ৰ আগত এইখন আমাক অসম চৰকাৰে ভালধৰণে ২৬-ৰ আগত আমাক উলিয়াই দিয়ে, তাৰ বাবে মই চৰকাৰৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে আমি আশা কৰিছোঁ ২৬-ৰ প্ৰথম উইকতে হয়তো আমাৰ লোহিতৰ ওপৰত যিখন দলং নিৰ্মাণ হৈ আছে সেইখন হ'বগৈ বুলি আমি আশা ৰাখিছোঁ। আৰু দ্বিতীয়খন যিখন দলং আছে আপোনাৰ সোৱণশিৰিৰ ওপৰত সেইখনো হয়তো ২৬-ৰ শেষত হয়তো ৰাইজে যাতায়াতীৰ কাৰণে এটা সুবিধা পাব বুলি আমি আশা ৰাখিছোঁ। অৱশ্যে ইয়াতে এটা কথা, আমি প্ৰথম অৱস্থাত ইয়াত যি ধৰণে কনষ্ট্ৰাকশ্যনৰ কাম দ্ৰুতগতিত কৰা হৈছিলে এনেধৰণে হয়তো কৰিলে দুইখন দলঙেই ২৬-ৰ শেষত আমি ৰাইজে এটা যাতায়াতী সুবিধা পাম বুলি আমি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে বৰ্তমান অৱশ্যে আমি আশা কৰা ধৰণেই দলঙৰ কাম কাজ চলি আছে আৰু সেই শাখাৰেই আমি ভাবিছোঁ লখিমপুৰ আৰু মাজুলীবাসী ৰাইজৰে নহয়, অন্ততঃ মধ্য অসমৰ অৰুণাচলৰ পৰা ধৰি নাগালেণ্ড সেই সীমামূৰীয়া ৰাজ্যবিলাকৰ কাৰণেও এটা ২৬-ৰ শেষত এটা ব্যৱস্থা যাতায়াতীৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অৱশ্যে এতিয়ালৈকে প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো এটা আশাৰ এটা ব্যঞ্জক বুলি ভৱিষ্যতৰ কাৰণে এইটো আছে। গতিকে আমি আশা ৰাখিছোঁ অকল যাতায়াতী নহয়, যাতায়াতীৰ লগতে আমাৰ শিক্ষা স্বাস্থ্য সকলো দিশতেই মাজুলীবাসীৰ লগতে মধ্য অসমৰ অৰুণাচলৰ পৰা ধৰি সকলোখিনিয়ে এটা আশাৰ ব্যঞ্জক বুলি আমি ভাবি লৈছোঁ।